ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত বৃহস্পতিবাৰে কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে বিষ্ণু ৰাভাৰ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে ধনশিৰি মহকুমাৰ সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলীয়ে। ইয়াৰ পিছতেই বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিৰ মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰপথাৰৰ জ্যেষ্ঠ সাংবাদিক সোণাৰাম ভৰালীয়ে। আনহাতে একাদিক্ৰমে চিত্ৰাংকন, বিষ্ণু ৰাভা সংগীত, কবিতা আৰু নৃত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ পিছতেই বিয়লি বঁটা বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা বিষ্ণু ৰাভা দিৱসত শুকুৰবাৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সৌজন্যত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। শুকুৰবাৰে পুৱা 11 বজাৰ পৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ'ব এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান। অসমৰ সাহিত্য সংস্কৃতিৰ কিংবদন্তি পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যুতিথি আৰু এই মৃত্যুতিথি উপলক্ষে ধনশিৰি মহকুমা সাংবাদিক সংস্থাই আজি ৰাভা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচীত তেওঁলোকে সহযোগ কৰিছে। গতিকে আজি পুৱা পতাকা উত্তোলন আৰু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আজিৰ এই কাৰ্যসূচীৰ আৰম্ভ হয় আৰু এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি এই মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি যি কবিতা সংগীত, নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বৰ্তমান এই যি কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰা হৈছে আৰু এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি 21 তাৰিখে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে বিশেষভাৱে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই মহকুমাটোৰ যিসকল কৃতি ছাত্ৰ-ছাত্ৰীসকল সেইসকলক তেওঁলোকে সন্মান জনাব আৰু অভিনন্দন জ্ঞাপন কৰিব। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।